জনী উৰিলে আজি তোমালে বুলি আবেলিৰে বেলিতি লহিয়ালে তোমাতে দুচকুৰ হাঁহিতি উমলিছে তোমাতে উঠে উঠে এদিনা মন বহাগী সপোন সপোন তুমি আপোন হেঁপাহৰ তুমি ঠিকনা ৰুমঝুন ৰুমঝুন বুকুতে নাচেচোন তুমি তুমি ভাৱনা প্ৰতিটো পল প্ৰতিটো খোজ বাৰে বাৰে কিয়নো বুজ আবেলিৰে বেলিতি লহিয়ালে তোমাতে দুচকুৰ হাঁহিতি উমলিছে তোমাতে উঠে উঠে এদিনা মন বহাগী মন বহাগী সময় সলনি হ'বলৈ বৰ বেছি দিন নালাগিব চাগৈ দেউতা আৰু বিমল খুৰাই আপোনাৰ অতীত খুচৰি আছে তাৰমানে মোৰ এতিয়াৰ পৰা হস্পিটেল ডিউটি শেষ পেচেণ্টৰ ডিউটি শেষ আৰু ডক্টৰ সুশীলৰ এতিয়া বাচন ধোৱা ডিউটি আৰম্ভ ঘৰখনত অশান্তি হৈছে চাগৈ এতিয়া সেই দিনৰ পৰা এতিয়ালৈকে আপুনি তাতে আছিলে নাই মই তোৰ দেউতা বুলি নহলেও বন্ধু বুলি ভাবি পেলাই কচোন কি হৈছে তোৰ সেইকেইদিন মই তোক লক্ষ্য কৰি আছো মাৰেও তোৰ লগত বহুত ব্যস্ত হৈ পৰিছে কিবা এটা লুকুৱাবলৈ চেষ্টা কৰিছে কি হৈছে মা তোৰ বৰ বেছি সমস্যা হৈছে নেকি তোৰ মা তেনেহলে তই কচোন কি হৈছে তোৰ কিবা বেমাৰ হৈছে নহয় মানে ৰাজা আৰু মাৰে তোৰ হেল্থ চেকআপৰ বাবে কৈ থকাৰ কাৰণেহে কৈছো কি হৈছে মা কচোন তই দেউতা মই তোমাক ক'লে তুমি খং কৰিবা আৰু নকৰো খং কি হৈছে তোৰ ক না তুমি মোক ঘৰৰ পৰা বাহিৰ কৰি দিবা নিজৰ ছোৱালীজনীক কোনোবাই ঘৰৰ পৰা বাহিৰ কৰি দিয়ে নেকি কচোন ক মা কি হৈছে তোৰ দেউতা মই এটা বহুত ডাঙৰ ভুল কৰিছো কি ভুল কৰিছ মই ক ৰিচা মা তই মোক বন্ধু বুলি ভাবি পেলাই ক কি হৈছে তোৰ মই আচলতে মই ক ৰিচা ৰিচা
তাই আচলতে দিল্লীত পঢ়িবলৈ যাব খুজিছে আমাক নোকোৱাকৈ এডমিশ্যনো ল'লে কি অহা সপ্তাহৰ পৰা তাইৰ ক্লাছ আৰম্ভ হ'ব সেইটো কথাকে আপোনাক ক'বলৈ ভয় কৰি আছিল মই ইয়াৰে কনচালটেঞ্চি অফিচত গৈ তাইৰ এডমিশ্যনটো কেঞ্চেল কৰাবলৈ বিচাৰিছিলোঁ কেঞ্চেল কিয় কৰাব লাগে পঢ়ক গৈ পঢ়াত খৰচ হওক মই বেয়া নাপাওঁ মাথো শিক্ষা লৈ আহিবি জীৱনটো তেতিয়া সহজ হয় মা তুমি দেউতাক কিয় মিছা কথা ক'লা নহ'লে কি ইয়াত দেউতাৰ সন্মুখত এইবোৰ নাটক কৰি থাকিবি হা শুন দিল্লীলৈ গৈ তাত এবৰ্ট কৰি আহিবি 2-3 মাহ তাত থাকিবি মই সকলো ব্যৱস্থা কৰি দিম বুজি পাইছ নহয় মা শুন দিল্লীলৈ গৈ তাত এবৰ্ট কৰি আহিবি 2-3 মাহ তাত থাকিবি মই সকলো ব্যৱস্থা কৰি দিম বুজি পাইছ নহয় নাযাওঁ মই কলৈকো নাযাওঁ মই কলৈকো নাযাওঁ স্বৰ্ণা দেউতাই কি একোৱে নক'লে নকলে আৰু মায়ে কিবা কৈছে নুসুধিলোঁ কালিৰ পৰা মাত বোলে কৰা নাই দেউতাইনো আহি মাক এইবোৰ কথা কিয় সুধিব লাগে দেউতাই বিনা কাৰণত এইবোৰ কথা ক'বলৈ আমাৰ ঘৰলৈ নাহে স্বৰ্ণা মাৰ সৈতে নিখিল বৰঠাকুৰ কেনেকৈ চিনাকি সেইটো মই জানিবই লাগিব নীলম এতিয়াই মাক এইবোৰ কথা নুসুধিবা এনেকৈ থাকিবলৈ মাক দিব নোৱাৰি মায়ে মোক ক'ব লাগিব তাৰ পিছতহে মই কিবা এটা কৰিব পাৰিম নীলম কি হৈছে মা কালি দেউতা কিয় আহিছিল ক'লে দেখোন নিজৰ জীয়েকক নিখিল বৰঠাকুৰে এটেক কৰিব বিচাৰিছিলে তাকে ক'বলৈ আহিছিলে কিন্তু নিখিল বৰঠাকুৰৰ কথা তোমাক ক'বলৈ কিয় আহিব লগা হ'ল মা প্ৰিয় কোন আহিছে বহাগী মন বহাগী মন
কিন্তু নিখিল বৰঠাকুৰৰ কথা তোমাক ক'বলৈ কিয় আহিব লগা হ'ল? মা, কিয় দেউতাই বাৰে বাৰে তোমাৰ লগতে কথা পাতিম বুলি কৈছিলে আৰু মোক জোৰ কৰি কিয় অফিচলৈ পঠিয়াই দিলে? মই একো নাজানো। তুমি চব জানা মা। নীলম, কি এইবোৰ? মাৰ লগত এনেকৈ কিয় কথা পাতিছা? কাৰণ মই মাৰ ল'ৰা। মই জানিব লাগিব আচল ঘটনাটো কি। কি ক'বলৈ দেউতা এনেকৈ আহিছিল আমাৰ ঘৰলৈ? আৰু নিখিল বৰঠাকুৰ আৰু মাৰ সম্পৰ্ক কি? মই ক'ব নোৱাৰো। কিয়? কাৰণ চবৰে ব্যক্তিগত এটা জীৱন থাকে। তোৰ মাৰৰো আছিলে আৰু আজিও আছে। মা ৰ'বা মা, মা। নীলম, হ'ব দিয়াচোন। স্বৰ্ণা, মায়ে মোক ক'ব লাগিব। নীলম প্লিজ, মাক অলপ সময় অকলশৰে থাকিবলৈ দিয়া না। নীলম, প্ৰিয়, প্ৰিয়। বাইদেউ গৈছোঁ ৰ'ব। বাইদেউ, যোৱা সোনকালে লৈ যোৱা। গৰম ভাল আছে। বস্তু এটা পাবলৈ হ'লে অকণমানতো ৰ'বই লাগিব। দেৰি হ'লে কাষ্টমাৰক ফ্ৰীকে খুৱাব লাগিব আৰু বহুতে সেইটো সুবিধাকে লৈ থাকে। সেইটো পিছত ডিছকাছ কৰিম। এইটো দি থৈ আহোঁ ৰ'ব। এই আলক। আমাৰ বাইদেউৱে নহয়, বহাগী কিচেনৰ খানা খাই খুব ভাল পায়। হয় নেকি? ৰ'ব, বাচনকেইটা বাচনকেইটা মই আবেলি 4টামান বজাত দি যাম। ঠিক আছে, ঠিক আছে। হয় দিয়ক। আহিছোঁ। চবটো দিছোঁ। নিমখ দিছোঁ, জলকীয়া দিছোঁ, নেমু দিছোঁ। কিবা পাহৰিলে আকৌ। বৰ জ্বালা দিয়ে দেই ইহঁতে। কাক বিচাৰিছে? কওকচোন। আপুনি এনেকৈ সোমাই আহিলে যে? ভাল, ধুনীয়াকৈ সজাইছে ঘৰটো। আপোনাক কি লাগে কওকচোন। তাৰমানে আপুনি ঘৰটো ডিজাইন চাবলৈ আহিছে? ধুনীয়াকৈ ফটো মাৰি লৈ লওক আৰু এপাহ যাওক। মোৰ বহুত কাম আছে দেই। বহাগী নাই নেকি? নাই, নহয়, আছে। কিয় লাগে? নালাগে, জাষ্ট সুধিছোঁ, এনেই যাওঁ। প্ৰিয়, কোন আহিছে? বহাগী। বহক। বৰ ধুনীয়া ঘৰ, থেংক ইউ। কিন্তু কিশোৰহে ঘূণীয়া হৈ গৈ আছে দিনক দিনে। বহাগী।
আপুনি ইয়াত? অ' তাৰমানে আপোনাৰ চিনাকি? এ বহক 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 মে আই বহক। থেংক ইউ প্ৰিয়, বাইদেউ পানী এগিলাচ আনাচোন। পানী নহয়, নেমু পানীকে আনি খুৱাই দিওঁ তেতিয়াহে। ঘৰটো ধুনীয়াকে সজাইছা। সজোৱাটো মই বাদেই দিলোঁ। এয়া মালিকনী বাইদেৱে নিজে সজোৱা ঘৰ। মই কিন্তু আজিৰ মই তোক নিজে সজাইছো। কেনেকুৱা, ধুনীয়া লাগিছেনে নাই? আপুনি মদ বেছিকৈ খাবলৈ লৈছে নেকি? নো মদৰকহে খুৱাইছো নিজকে। আচ্ছা ৰ'বা, তুমি ফোন কিয় কৰিছিলা? কেতিয়া কৰিছিলা পাহৰিলো, কিন্তু আজি মনত পৰি গ'ল। সেইকাৰণে এড্ৰেছটো নেটৰ পৰা লৈ গুচি আহিলো ইয়ালৈ। এড্ৰেছ অফ বহাগী কিটচেন। ভট্টদা, আপুনি ইয়াত? ভালে আছা পৰি? আছো, আহক ভিতৰলৈ। বহক। বৰ ধুনীয়া ঘৰ, থেংক ইউ। কিন্তু কিশোৰহে ঘূণীয়া হৈ গৈ আছে দিনক দিনে। পানী এগিলাচ পাম নেকি? চিয়'ৰ, আনিছোঁ।